কাৰ্যকালত সৰ্বমুঠ চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত খৰচ কৰিছে 58,23,07,104 টকা। এতিয়া যদি চাওঁ, এতিয়া আমি যদি হিচাপ কৰি উলিয়াওঁ, তেতিয়াহ'লে দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই এটা দিনত দৈনিক হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটত এদিনত খৰচ কৰিছে 5,85,233 টকা। মই ৰিপিট কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই দৈনিক চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত খৰচ কৰিছে 5,85,233 টকা। সেই হিচাপত এমাহত খৰচ কৰিছে 1,81,97,097 টকা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই এটা দিনতে প্ৰায় 6 লাখ টকাকৈ খৰচ কৰিছে হেলিকপ্টাৰ। প্ৰায় 6 লাখ টকাকৈ খৰচ কৰিছে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইট। বোধহয় অসমৰ ইতিহাসত আটাইতকৈ ভোগ কৰা মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি হেলিকপ্টাৰত উঠা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি মজ কৰা, আনন্দ কৰা, এনজয় কৰা, উপভোগ কৰা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ ধনেৰে, চৰকাৰী ধনেৰে ব্যাপক ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ যে ক'ৰবাত নিৰ্বাচনী মিটিঙত ভাষণ দিবলৈ গৈছে, ক'ৰবাত বিয়া খাবলৈ গৈছে, ক'ৰবাত তেওঁ নিজৰ ব্যক্তিগত বাগানলৈ গৈছে, কাঞ্চনজুৰি বাগানলৈ, আৰু ক'ৰবাত তেওঁ নাগপুৰত RSSৰ কেম্প কৰিবলৈ গৈছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম ভংগ কৰি ৰাজহুৱা ধনেৰে, চৰকাৰী ধনেৰে হিমন্ত বিশ্ব শৰ্মাই তুলনি বিয়াৰ পৰা আৰম্ভ কৰি, বৰ বিয়াৰ পৰা আৰম্ভ কৰি, উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি, নিজৰ বাগানত ফুৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি, আনকি ভাগিনক হেলিকপ্টাৰত তুলি অকণমান নিজৰ ক্ৰেডিটটো বৃদ্ধি কৰালৈকে, নিজৰ সুখ্যাতি বাহিৰত ৰদনজনাইবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছিলে যে কেইদিনমানৰ আগতে কাঞ্চনজুৰি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাগিচা। কাঞ্চনজুৰি বাগিচালৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই এখন মাদ্ৰাছাৰ ছাত্ৰক হেলিকপ্টাৰত তুলিছে। কাৰ টকা এইটো? এইটো ৰাজ্য চৰকাৰৰ টকা। কাৰ টকা সেইটো? অসমৰ ৰাইজৰ টকা। অসমৰ ৰাইজৰ টকাৰে, কাৰণ আমি ইয়াত কৈছোৱে, কাৰণ এতিয়ালৈকে যিমান হেলিকপ্টাৰ ভাড়া লৈছে সেই হেলিকপ্টাৰত ক'তো মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে এটাও ধাৰ মৰা নাই। কোনো এটা হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটৰ ভাড়া মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে, ইয়াত যিটো প্ৰশ্ন কৰা হৈছিল ক'তো সেই ভাড়া তেওঁ ব্যক্তিগতভাৱে বহন কৰা নাই। যিমানবাৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত উঠিছে গোটেইবিলাক চৰকাৰী খৰচত তেওঁ উঠাই ইয়াত দেখুওৱা হৈছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ইয়াত যিবিলাক প্ৰশ্ন সোধা হৈছিলে সেই প্ৰশ্নবিলাকৰ কিন্তু ডিটেইলছ উত্তৰ দিয়াৰ পৰা অসম বিধানসভাত ডিটেইলছ উত্তৰ দিয়াৰ পৰা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, তেখেত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বিৰত আছে। মই প্ৰশ্ন সুধিছিলোঁ যে কোন তাৰিখে ক'ৰ পৰা ক'লৈকে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটত ভ্ৰমণ কৰিছে তাৰ তথ্য দিব লাগে। এই তথ্য তেওঁ দিয়া নাই, কেৱল সৰ্বমুঠ এই 2.5 বছৰত যিমান খৰচ হৈছে তাৰহে তথ্য দিছে। মই সুধিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে সেই দিনটোত কি কামত হেলিকপ্টাৰত বা চাৰ্টাৰ্ড ফ্লাইটত উঠিছে তাৰ কাৰণ দেখুৱাব লাগে। কি কামত, কি ৰাজহুৱা কামত তেওঁ গৈছে? উৰণৰ খৰচ, সেই যে ফ্লাইটটো, চাৰ্টাৰ্ড ফ্লাইটৰ ফ্লাইটটো বা হেলিকপ্টাৰৰ যিটো উৰণ, সেই উৰণৰ খৰচটো চৰকাৰে বহন কৰিছে নে সেইটো ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহন কৰিছে? সেই প্ৰশ্ন মই সুধিছিলোঁ। আৰু প্ৰত্যেকটো ফ্লাইটত, এটা ফ্লাইটত কিমান খৰচ হৈছে? হেলিকপ্টাৰ ইয়াৰ পৰা কাঞ্চনজুৰি বাগিচালৈ যাওঁতে কিমান খৰচ হৈছে? গুৱাহাটীৰ পৰা খেত্ৰীলৈ যাওঁতে কিমান খৰচ হৈছে? বিয়া খাবলৈ যে গৈছিলে তেওঁ খেত্ৰীলৈ বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছে? তাৰপিছত উত্তৰ প্ৰদেশত তেওঁ বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছিলে?
যে কোকৰাঝাৰত বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছিলে প্ৰত্যেকটো প্ৰশ্ন যেতিয়া সুধিছোঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ ইয়াত দিয়া নাই কিন্তু কৈছে যে মুখ্যমন্ত্ৰীয়ে 8 বছৰত প্ৰায় আপোনালোকে দেখিবলৈ পালে প্ৰায় 59 কোটি টকা খৰচ কৰিছে 60 কোটিৰ ওচৰা ওচৰি প্ৰায় 59 কোটি টকা খৰচ কৰি পেলাইছে অসমৰ ইতিহাসৰ আটাইতকৈ উপভোগ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ ভোগ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ মৌজ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ এনজয় কৰা মুখ্যমন্ত্ৰীজনে ৰাজহুৱা ধৰণে এনজয় কৰা মুখ্যমন্ত্ৰীজনৰ নামে হিমন্ত বিশ্ব শৰ্মা